নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰবিবাৰ বুলি কোৱাৰ লগে লগে আমাৰ গৃহিণীসকলৰ এটাই চিন্তা, আজি ৰবিবাৰ সকলোখিনি কাম কৰাৰ পিছত কিনো স্পেচিয়েল বনাই ঘৰৰ পৰিয়ালক খুৱাম সেইটো। আৰু সকলোৰে ঘৰত এইটো নিশ্চয় চলে, যেতিয়া বন্ধৰ দিন হয় কিবা এটা বেলেগ বনাই খাবলৈ মন যায়। আহকচোন আজি মইনো কি বনালোঁ আপোনালোকক দেখাওঁ। ভিডিঅ'টোৰ শেষলৈ চাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু এয়া দেখিছেনে, এই হৈছে এইখিনি গাখীৰ মই গেছত বহাই দিছোঁ আৰু আজি বনাবলৈ গৈ আছোঁ মই পায়স। ল'ৰাটোৱে বহুদিনৰ পৰা কৈ আছিলে সি পায়স খাব, গতিকে ভাবিলোঁ আজি ৰবিবাৰ পায়সকে বনাই দিওঁ। আৰু এয়া গাখীৰখিনি গৰম হোৱাৰ পিছত তাত দি দিছোঁ মই দুখিলা তেজপাত আৰু এটা ইলাচি। অৱশ্যে ইলাচি আপুনি নিদিবও পাৰে আৰু দিলেও তাৰ গোন্ধটো খুব ধুনীয়াকৈ আহি যায়, সেইকাৰণে ভাল লাগে, গতিকে মই দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ উতলি আহিছে, এতিয়া ইয়াত মই দি দিম চাউলখিনি। আচলতে পায়সকণ আমাৰ অসমৰ বোৱাৰীসকলে খুব ধুনীয়াকৈ বনাব জানে আৰু এইখন পায়স সকলোৰে ঘৰত নিশ্চয় চলিও থাকে। আৰু উৎসৱ পাৰ্বণত পায়স বুলি ক'লে আমাৰ এটা বিশেষ নাম আছে, গতিকে মই সেইটো বনাবলৈ শিকোৱা নাই, কিন্তু মইনো কেনেকৈ বনাইছোঁ এনেই আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু দেখিছেনে চাউলখিনি দি দিলোঁ, এতিয়া এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব। কিন্তু এটা কথা দেই, আমাৰ গৃহিণীসকলৰ যেতিয়া পায়সকণ বনাওঁ কিন্তু ধৈৰ্যৰ পৰা পৰীক্ষা হৈ যায়, কিয়নো পায়স বনালে আমি লাৰি থাকিব লাগে, কিয়নো চাউলখিনি গাখীৰৰ লগত তলত লাগি গ'লে দৈ যাব আৰু দৈ যোৱাৰ পিছত সেইখন পায়স খাবলৈ একেবাৰে বেয়া লাগিব। গতিকে অকণমান সময় ধৈৰ্য ধৰি আমি চাউলখিনি লৰাই থাকিব লাগিব আৰু জুইটো একেবাৰে কমত দি পেলাই আমি পায়সকণ বনাব লাগিব। গতিকে মোৰ কিন্তু এনেই খুব ধৈৰ্য কম, তথাপিতো কিন্তু পায়স বনালে মই এৰি নাযাওঁ দেই, কাৰণ সোৱাদ লগা বস্তু এটা যেতিয়া বেয়া হৈ যাব তাৰ সোৱাদ একেবাৰে বেলেগ হৈ যাব আৰু একদম বেয়া হৈ যাব। গতিকে খুব ধুনীয়াকৈ বনাব লাগিব, মনোযোগ দি বনাব লাগিব। আৰু এটা কথা আছে, যিকোনো বস্তু আপুনি নবনালে কিয়, খাদ্যই হওক নতুবা আমাৰ ঘৰুৱা কামেই হওক নাইবা অন্য কোনো কামেই হওক, সকলোতে আমাৰ মনটো মানে স্থিৰ কৰি ৰাখিব লাগিব, তেতিয়াহে কামখন সুন্দৰ আৰু সফল হ'ব। গতিকে এই বাক্যশাৰী খুব প্ৰয়োজন আমাৰ গৃহিণীসকলৰ ক্ষেত্ৰতো, ৰান্ধনিৰ ক্ষেত্ৰতো, শিক্ষা জগততো, মানে সকলোতে ধৈৰ্য থাকিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব পাৰি। আৰু এয়া দেখিছেনে, এতিয়া দি দিলোঁ চেনিখিনি, তাৰপিছত চেনি আৰু চাউল লগ কৰি খুব ধুনীয়াকৈ লৰাই আছোঁ। আৰু ড্ৰাই ফ্ৰুইটছখিনিও মই দি দিছোঁ, কাজু আৰু খিচমিচ বহুত বেছি দিয়া নাই, কিয়নো ল'ৰাটোৱে খুব ভাল নাপায় খাই, গতিকে মই কম পৰিমাণে দিছোঁ। যিহেতু আমাৰ 4জনীয়া পৰিয়াল, গতিকে বহুত বেছি মই কৰা নাই, কম পৰিমাণে বনাইছোঁ। আৰু এইখিনি এতিয়া উতলি আছে আৰু দেখিছেনে খুব ধুনীয়াকৈ উতলিছে। আচলতে পায়স খুব ভাল লাগে, আমাৰ যিকোনো অনুষ্ঠান হওক, ভাল অনুষ্ঠান এটা পাতিলে আমি পায়সখন বনাওঁ, কিয়নো এইটো এটা শুভ বুলি কোৱা যায়, কিয়নো মিঠা যিটো ভোগ, কিছুমানে ভোগ বুলিও কয়, আৰু এইটো খালে খুব ভালো লাগে, গতিকে সকলোৰে প্ৰিয় হয়। যিহেতু মিঠা খাই আমাৰ মানুহবিলাকে খুব ভাল পায়। এতিয়া অৱশ্যে মিঠাৰ পৰিমাণ কিছু কমিছে, কিয়নো আজিকালি মিঠা বেছি খালে আকৌ ডায়েবেটিছ হ'ব বুলি ভয় কৰে, তথাপিও কিন্তু পায়স বেয়া পোৱা মানুহ কমেই আছে। আৰু আমাৰো গোটেই ঘৰৰ আটাইকেইজনেই পায়স ভাল পায়, গতিকে এনেদৰে বনালোঁ। এয়া হ'ব আৰু বেছি সময় নাই, গতিকে আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাবচোন দেই। যদি ভাল পাইছে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'সমূহ চাইছেনে নাই সেইটোকো জনাব। আৰু এইয়া একেবাৰে শেষৰখিনি অৱস্থা পালোঁ আৰু পায়সখিনি প্ৰায় হৈ গৈছে, খুব ধুনীয়া দেখিবলৈ হৈছিল আৰু খাবলৈ কিন্তু খুব ধুনীয়া হৈছিল। আৰু এইয়া গৰমে গৰমে মই বাতিত সাজি থৈছোঁ, ল'ৰাটোক দিম আৰু দেউতাকো দিম, ঠাণ্ডা হ'বলৈ দি দিছোঁ। কেনেকুৱা পাইছে দেখিবলৈ জনাবচোন দেই। যদি ভাল লাগিছে নিশ্চয় এটা কমেণ্ট কৰি মোক জনাবলৈ একদম নাপাহৰিব। আৰু এতিয়া এইখিনি হৈ গ'ল, এতিয়া সকলোকে দিম, গতিকে ল'ৰাটোক দিলোঁ, সি একদম ধুনীয়া পাইছে, সি মোক একদম কৈ আছে। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই, আৰু নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ। কেনেকুৱা পাইছে পুনৰবাৰ জনাবলৈ নাপাহৰিব। ধন্যবাদ।